হেল্ল', দেউকালৈ আপোনালোকক স্বাগতম। সমাজ বিজ্ঞান প্ৰথম ভাগ, ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি, পাঠ নং 2, পৃথিৱীৰ আকাৰ আৰু আকৃতি। পাঠ নং 2, পৃথিৱীৰ আকাৰ আৰু আকৃতি। মূল অৰ্হতা: গোলকৰ সহায়ত পৃথিৱীৰ আকৃতি সম্পৰ্কে ধাৰণা পোৱা, পৃথিৱীৰ আকাৰ সম্পৰ্কে ধাৰণা পোৱা, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বিষুৱ ৰেখা, উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধৰ সৈতে চিনাকি হোৱা, অক্ষৰেখা আৰু অক্ষাংশ কি তাক জনা, তাপমণ্ডলসমূহৰ লগত চিনাকি হোৱা, দ্ৰাঘিমা ৰেখা আৰু দ্ৰাঘিমাংশ কি তাক জনা, অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পৰা হোৱা। কাষৰ ছবিখনলৈ চোৱা। এইখন মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি। ছবিখন চাই পৃথিৱীৰ আকৃতি কেনেকুৱা বুলি ধাৰণা হৈছে। এইখন ছবি চাব দিছো তোমালোকক। আমি সাধাৰণতে পৃথিৱীখন ঘূৰণীয়া বুলি কওঁ, পিছে ই সম্পূৰ্ণ ঘূৰণীয়া নহয়। ইয়াৰ দুয়ো মূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠা। তলৰ চিত্ৰত পৃথিৱীখনক এটি বৃত্তৰ লগত তুলনা কৰা হৈছে। বৃত্তটি উল্লেখ কৰা ধৰণে পৃথিৱীক ক আৰু খ অংশ সামান্য চাপ খোৱা আৰু পথালিকৈ গ আৰু ঘ অংশ সামান্য ওফন্দি উঠা। ক আৰু খ সামান্য চাপ খোৱা বুলি কৈছে আৰু গ আৰু ঘ ওফন্দি উঠা বুলি কৈছে। তোমালোকে নিশ্চয় গোলক দেখিছা। পৃথিৱীৰ আকৃতিৰ ধাৰণা ল'বলৈ গোলক ব্যৱহাৰ কৰা হয়। গোলক হ'ল বৃহৎ পৃথিৱীখনৰ সূক্ষ্ম আৰ্হি বা নমুনা। গোলক আকৃতিত ঘূৰণীয়া এই ঘূৰণীয়া গোলকত পৃথিৱীৰ আচল উপবৃত্তাকাৰ আকৃতিটো দেখিবলৈ খুব অসুবিধা। সেয়েহে আমাৰ সুবিধাৰ বাবে গোলকত পৃথিৱীখনক ঘূৰণীয়া কৰিয়েই দেখুওৱা হয়। জানি থওঁ আহা। আকৃতি: কোনো এটা বস্তুৰ দেখা ৰূপটোৱে হ'ল আকৃতি। যেনে দেখিবলৈ ঘূৰণীয়া, আকাকাৰ, চেপেটা, তিনিকোণীয়া, চাৰিকোণীয়া ইত্যাদি। আকাৰ: আকাৰ হ'ল কোনো এটা বস্তুৱে আগুৰি থকা ঠাইৰ পৰিমাণ। যেনে কম ঠাই আগুৰিলে সৰু আকাৰ আৰু বহু ঠাই আগুৰিলে বৃহৎ আকাৰ ইত্যাদি। এতিয়া আমি নেক্সট পেজলৈ যাম। পৃথিৱীখন আকাৰত বাৰু কিমান ডাঙৰ অনুমান কৰাচোন। কাষৰ চিত্ৰত দেখুওৱাৰ দৰে বল এটাত এটা বিন্দু লোৱা। এডাল সূতা বা ৰছীৰে ক বিন্দুৰ পৰা বলটোক সোঁমাজুৰ ওপৰেৰে এপাক ঘূৰাই পুনৰ ক বিন্দুক জোখ লোৱা। এতিয়া স্কেলৰ সহায়ত সূতাডাল বলটোৰ ঘেৰটোৰ সামৰা অংশক জোখ লোৱা। দেখিবা কেই ছেণ্টিমিটাৰ মানহে হ'ব। এনেকৈ বলটো জোখাৰ দৰে পৃথিৱীখন সোঁমাজুৰ পৰা ওপৰলৈ জুখিলে তাৰ দৈৰ্ঘ্য পাম 40,000 কিলোমিটাৰ। গতিকে অনুমান কৰাচোন আমাৰ পৃথিৱীখন কিমান ডাঙৰ। তলৰ গোলকটোলৈ মন কৰা। তলৰ গোলকলৈ মন কৰিবলৈ দিছে। ওপৰৰ পৰা হেলনীয়া তললৈ হেলনীয়া শলা এডাল দেখিছানে। গোলকত থকাৰ দৰে পৃথিৱীৰ দুয়োটা মূৰ সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। এই মেৰুদণ্ডডালে সংযোগ কৰা ওপৰৰ পিনে থকা বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু আৰু তলৰ পিনে থকা বিন্দুটোক দক্ষিণ মেৰু বা কুমেৰু বোলা হয়। চাউথ পল আৰু নৰ্থ পল। এইটো হ'ল মেৰুদণ্ড আৰু এইটো হ'ল উত্তৰ মেৰু আৰু সুমেৰু, দক্ষিণ মেৰু আৰু কুমেৰু। গোলকত মেৰুদণ্ড দেখুওৱা হৈছে। খ নম্বৰ চিত্ৰত সুমেৰু দেখুওৱা হৈছে। এতিয়া আমি তাৰ পিছৰখিনি পঢ়িম। শলাডালৰ ওপৰত গোলকটো ঘূৰাৰ দৰে পৃথিৱীখনেও নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি আছে। মনত ৰাখিবা প্ৰকৃত পৃথিৱীখনত মেৰু দুটা স্থায়ী। গোলকত মেৰুদণ্ড বুজাবলৈ ব্যৱহাৰ কৰা শলাডালৰ দৰে আমাৰ পৃথিৱীৰ কোনো শলা নাই। পৃথিৱীৰ দুয়ো মূৰ সংযোগী মেৰুদণ্ডডাল এক কাল্পনিক ৰেখাহে। চিত্ৰ 5ৰ গোলকটোলৈ মন কৰা। গোলকত পথালিকৈ সোঁমাজেৰে এডাল ভগ্ন ৰেখা অংকন কৰা হৈছে। ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। ইয়াকে বিষুৱ ৰেখা বোলা হয়। বিষুৱ ৰেখা কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে আৰু এই কল্পনা কৰা ৰেখাটোকে বিষুৱ ৰেখা বুলি কোৱা হয়। ইকুৱেটৰ: এই ৰেখাডালে পৃথিৱীখনক সমানে দুইভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। ইয়াৰ পৰা আমি জানিলো যে বিষুৱ ৰেখা হ'ল পৃথিৱী সমানে দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। গোলাকাৰ বিচাৰি উলিওৱা। এইখিনি প্ৰশ্ন তোমালোকে উত্তৰ কৰিবাচোন। পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থিতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত
বিষুৱ ৰেখাৰ সহায় লোৱা হয়, অৰ্থাৎ কোনো এখন ঠাই বিষুৱৰ উত্তৰে নে দক্ষিণে তাক বিষুৱ ৰেখাৰ পৰা জানিব পাৰি। আকৌ ঠাইখন বিষুৱ ৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে তাক জানিবৰ বাবে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে আৰু এই ৰেখাবোৰকে অক্ষৰেখা বোলে। অক্ষৰেখা কাক বোলে? বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে আৰু এই ৰেখাবোৰকে অক্ষৰেখা বোলে। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে। বিষুৱ ৰেখাৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণলৈ থকা অক্ষৰেখা সমূহক মান বা জোখক দক্ষিণ অক্ষাংশ বোলে। সাধাৰণতে আমি দূৰত্ব মিটাৰ, কিলোমিটাৰ আদিৰে জোখো। গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ অক্ষৰেখাসমূহ ডিগ্ৰীৰে জুখি উলিওৱা হয়। বিষুৱ ৰেখাৰ মান হ'ল 0 ডিগ্ৰী, অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। সেই অনুসাৰে 0 ডিগ্ৰী অক্ষাংশৰ পৰা ক্ৰমে উত্তৰলৈ 1 ডিগ্ৰী অক্ষাংশত একোডাল অক্ষৰেখা কল্পনা কৰি আগবাঢ়িলে উত্তৰ মেৰুত 90 ডিগ্ৰী পাম আৰু দক্ষিণলৈ 1 ডিগ্ৰীকৈ আগবাঢ়িলে দক্ষিণ মেৰুত 90 ডিগ্ৰী পাম। নিৰীক্ষণৰ সুবিধাৰ বাবে গোলকত প্ৰতিডাল অক্ষৰেখা অংকন নকৰি একোটা নিৰ্দিষ্ট অক্ষাংশৰ অন্তৰে অন্তৰে একোডাল অক্ষৰেখা অংকন কৰা হয়। যেনে উত্তৰ গোলাৰ্ধত 5 ডিগ্ৰী উত্তৰ অক্ষাংশ, নৰ্থ লেটিটিউড 10 ডিগ্ৰী উত্তৰ অক্ষাংশ, 15 ডিগ্ৰী উত্তৰ অক্ষাংশ ইত্যাদি। আকৌ দক্ষিণ গোলাৰ্ধত 5 ডিগ্ৰী দক্ষিণ অক্ষাংশ, 5 ডিগ্ৰী সাউথ লেটিটিউড, 10 ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু 15 ডিগ্ৰী দক্ষিণ অক্ষাংশ ইত্যাদি। অক্ষৰেখাৰ মান অৰ্থাৎ অক্ষাংশ কেনেদৰে নিৰ্ণয় কৰা হয় তাক পাছলৈ বিতংকৈ জানি থওঁ আহা। কোনো স্থান বা বিন্দুৱে বিষুৱ ৰেখাৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাৰ সৈতে পৃথিৱীৰ কেন্দ্ৰত সৃষ্টি কৰা কোণৰ মান বা জোখকে সেই স্থান বা বিন্দুৰ অক্ষাংশ বোলে। উত্তৰ অক্ষাংশ বিষুৱ ৰেখা আৰু দক্ষিণ অক্ষাংশ এনেদৰে চাব পাৰা তোমালোকে। আচলতে প্ৰতিডাল অক্ষৰেখা একোটা বৃত্তহে। ওপৰৰ চিত্ৰত দেখা গৈছে যে বিষুৱৰ পৰা ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষৰেখাৰ দ্বাৰা গঠিত বৃত্ত অক্ষবৃত্তসমূহৰ আকাৰ ক্ৰমে সৰু হৈ আহে আৰু 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত এটা বিন্দুত পৰিণত হয়, চিত্ৰ নং 6ত দেখুওৱাৰ দৰে। তাৰপিছত বিষুৱ ৰেখাৰ উপৰি সততে ব্যৱহাৰ হোৱা কেইডালমান প্ৰধান অক্ষৰেখা হ'ল কৰ্কট ক্ৰান্তি 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ, মকৰ ক্ৰান্তি সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত। তাৰপিছত আমি এনেকে ছবিবোৰত চাম, ধুনীয়াকে ইয়াতে বিশেষ বিশ্লেষণ কৰা হৈছে, তোমালোকে চাই ল'বা এবাৰ। সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে একে সমান তীব্ৰতাৰে নপৰে। যি অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে তেনেবোৰ অঞ্চলৰ তাপমাত্ৰা অধিক, আনহাতে যিবোৰ অঞ্চলত ৰশ্মি হেলনীয়াভাৱে পৰে সেই অঞ্চলৰ উত্তাপ কম, অৰ্থাৎ শীতৰ প্ৰকোপ বেছি। কথাখিনি বুজিবলৈ এটা পৰীক্ষা কৰি চোৱা হ'ল। পোন হৈ পৰা পোহৰ উজ্জ্বল আৰু ই কম ঠাই আগুৰিছে আৰু হেলনীয়া হৈ পৰা পোহৰ আৰু কম উজ্জ্বল বেছি ঠাই আগুৰিছে। এনেধৰণে লাইটেৰে তোমালোকে এটা কাগজত পোহৰ পেলাই চাব পাৰা। আন্ধাৰ কোঠা এটি বেৰত পোনে পোনে টৰ্চ মাৰি পঠিওৱা। কি দেখিলা? টৰ্চৰ পোহৰ বেৰৰ এটা নিৰ্দিষ্ট অংশত বৃত্তৰ আকৃতিৰ থোপ খাই পৰিছে আৰু ঠাইখিনি অধিক উজ্জ্বল দেখা গৈছে। আনহাতে টৰ্চটি এইবাৰ চিত্ৰত দেখুওৱাৰ দৰে বেৰত হেলনীয়াভাৱে মাৰি পঠিওৱা। এইবাৰ কি পৰিৱৰ্তন দেখিলা? টৰ্চৰ পোহৰ অধিক ঠাইত সিঁচৰিত হৈ পৰিছে, পোহৰৰ তীব্ৰতাও কম দেখা গৈছে। এইদৰে সূৰ্যৰ ৰশ্মিও পৃথিৱীৰ উপৰিভাগত পোনপটীয়াকৈ অথবা হেলনীয়াভাৱে পৰে। ফলত উপৰিভাগত তাপ আৰু পোহৰৰ তীব্ৰতা তাৰতম্য হয়। চিত্ৰ 9ক আৰু চিত্ৰ 9খ। সূৰ্যৰশ্মিৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উপৰিভাগ কেইটামান তাপমণ্ডলৰ ভাগ কৰা হৈছে। বিষুৱৰ দুয়োফালে কৰ্কট ক্ৰান্তি অক্ষাংশ আৰু মকৰ ক্ৰান্তি ৰেখাৰ মাজত বছৰৰ প্ৰায় ভাগ সময়তে সূৰ্যৰশ্মি প্ৰায় পোনপটীয়াকৈ পৰে। ফলত এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি আৰু বছৰৰ প্ৰায় সকলো সময়তে ইয়াৰ উত্তাপ প্ৰায় সমানে থাকে। সেয়েহে এই অঞ্চলটিক গ্ৰীষ্ম বা উষ্ণমণ্ডল বোলে। কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ পৰা দুয়ো মেৰুৰ পিনে সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। দুয়ো মেৰুৰ পিনে আমি যিমানেই আগবাঢ়ি যাম সিমানেই সূৰ্যৰ ৰশ্মি অধিককৈ হেলনীয়াভাৱে পৰা দেখিবলৈ পাম। সেয়েহে উত্তৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজত, আনহাতে দক্ষিণ গোলাৰ্ধত মকৰ ক্ৰান্তি আৰু কুমেৰুৰ মাজত অঞ্চলটিৰ উষ্ণতা তীব্ৰতা কম, অৰ্থাৎ অধিক গৰমো নহয় আৰু অধিক শীতো নহয়। সেয়েহে এই অঞ্চল দুটি ক্ৰমে উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল বোলা হয়।
জানি থওঁ আহা। গ্ৰীষ্মমণ্ডলৰ সূৰ্যৰ ৰশ্মি তীব্ৰতা অত্যাধিক হোৱাৰ বাবে এই অঞ্চলৰ মানুহৰ গাৰ বৰণ সাধাৰণতে ক'লা দেখা যায়। সেয়েহে আফ্ৰিকা মহাদেশৰ বিষুৱীয় অঞ্চলৰ স্থায়ী বাসিন্দাসকলৰ গাৰ বৰণ পৃথিৱীৰ আন আন অঞ্চলৰ লোকসকলৰ তুলনাত ক'লা। সুমেৰুকে ধৰি সামৰি লৈ সুমেৰু বৃত্তৰ ওপৰৰ অংশ আৰু সুমেৰুকে সামৰি লৈ সুমেৰু বৃত্তৰ তলৰ অংশৰ শীতৰ তীব্ৰতা অধিক। অতিপাত শীতৰ বাবে বছৰৰ প্ৰায় 12 মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে। ইয়াৰ কাৰণ হ'ল ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি নপৰে। বৰফে আৱৰি থকা অঞ্চল হোৱাৰ বাবে এই অঞ্চলটি ক্ৰমে উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল আৰু দক্ষিণ হিমমণ্ডল বোলে। উত্তৰ দিয়া। ইয়াতে প্ৰশ্নবোৰ তোমালোকে উত্তৰ কৰিবা এতিয়ালৈকে। এতিয়া আহো আন এটি বিষয়লৈ। অসমৰ দৰং জিলাখন ক'ত বুলি সুধিলে আমি হয়তো উত্তৰ পাম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অথবা শোণিতপুৰ জিলাৰ পশ্চিমে অৱস্থিত। আকৌ গোৱালপাৰা চহৰৰ অৱস্থান সম্পৰ্কে সুধিলে উত্তৰ পাম ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অথবা গুৱাহাটীৰ পৰা প্ৰায় 150 কিলোমিটাৰ পশ্চিমে অৱস্থিত বুলি। অৰ্থাৎ কোনো এখন ঠাইৰ অৱস্থান আন এখন ঠাই বা প্ৰধান অৱয়ৱৰ প্ৰসংগ তথা পৰিপ্ৰেক্ষিততহে নিৰ্ণয় কৰোঁ। ইতিমধ্যে আমি পাই আহিছো যে পৃথিৱীৰ উপৰিভাগ কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখা ব্যৱহাৰ কৰা হয়। যেনে গুৱাহাটী মহানগৰ 26.5 উত্তৰ অক্ষাংশত অৱস্থিত। কিন্তু একেডাল অক্ষৰেখাৰ অৱস্থিত দুখন ঠাইৰ অৱস্থান কেৱল অক্ষাংশকে নিৰ্ণয় কৰা অসুবিধা। উদাহৰণস্বৰূপে ঝাৰখণ্ডৰ হাজাৰিবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড় প্ৰায় একে অক্ষাংশ প্ৰায় 24 উত্তৰ অক্ষাংশত অৱস্থিত যদিও ঠাই দুখনৰ অৱস্থান একেলগে নহয়। সেয়েহে কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবৰ বাবে অক্ষৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলে। প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডিগ্ৰী দ্ৰাঘিমাংশৰে প্ৰকাশ কৰা হয়। প্ৰতিডাল দ্ৰাঘিমা ৰেখাই একোটা অৰ্ধবৃত্ত আৰু দ্ৰাঘিমাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ পৰা প্ৰায় ক্ৰমান্বয়ে কমি গৈ দুয়ো মেৰুত একেলগে হৈ যায়। দ্ৰাঘিমা ৰেখাসমূহ গণনাৰ সুবিধাৰ বাবে লণ্ডন চহৰৰ কাষত গ্ৰীনিচ মানমন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালৰ পৰা গণনা আৰম্ভ কৰিছে। সেয়েহে এই ৰেখাডালক মুখ্য দ্ৰাঘিমা প্ৰাইম মেৰিডিয়ান হিচাপে নামকৰণ কৰা হৈছে। এই দ্ৰাঘিমাংশক 0° দ্ৰাঘিমাংশ মান ধৰি লৈ পূবলৈ 180 আৰু পশ্চিমলৈ 180 ডিগ্ৰী গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখা আৰু 180 দ্ৰাঘিমা ৰেখাই আমাৰ পৃথিৱীখনক উত্তৰ-দক্ষিণাকৈ সমানে দুভাগ কৰিছে। সেয়ে মুখ্য দ্ৰাঘিমা ৰেখা পূবৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পিছত পূব ইষ্ট আৰু পশ্চিমৰ ঠাইৰ দ্ৰাঘিমাংশৰ পশ্চিম ৱেষ্ট ডব্লিউ ঠাইখনৰ অৱস্থিত বুজোৱা হয়। মন কৰিবলগীয়া কথাটি হ'ল 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা প্ৰকৃততে একেডাল ৰেখাহে। গোলক বা পৃথিৱী মানচিত্ৰৰ মুখ্য দ্ৰাঘিমা ৰেখা অৱস্থিতি চাই লোৱা। গোলকত চাই ভাৰতবৰ্ষৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ পূব নে পশ্চিম দিশে অৱস্থিত কোৱা। গোলকটোলৈ পুনৰ মন কৰা। দেখিবা যে পূবা পশ্চিমাকৈ অক্ষৰেখা আৰু উত্তৰা-দক্ষিণাকৈ দ্ৰাঘিমা ৰেখা অংকন কৰা আছে। ভালদৰে মন কৰিলে দেখিবা যে প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমা ৰেখা কাটিছে, আনহাতে প্ৰতিডাল দ্ৰাঘিমা ৰেখাই প্ৰতিডাল অক্ষৰেখা কাটিছে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ ই এখন জালিকা। চিত্ৰ 11ত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ জালিকা দেখুওৱা হৈছে। কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ জনা থাকিলে তুমি সহজতে গোলকত ঠাইখনৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিবা। উদাহৰণস্বৰূপে আমাৰ ধুবুৰী চহৰৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ক্ৰমে 26 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। ইয়াৰ গোলকৰ এই দুয়োডাল ৰেখাই কাটাকাটি কৰা বিন্দুটো নিৰ্ণয় কৰা। এই বিন্দুটোৱে হ'ব ধৰাপৃষ্ঠৰ ধুবুৰীৰ অৱস্থান। ওপৰৰ কথাখিনি ভালদৰে বুজিবলৈ তলৰ কাৰ্যটি কৰি চাওঁ আহা। এখন কাগজৰ সিপিঠিত দিয়াৰ দৰে সমান দূৰত্বৰ থিয় পথালিকৈ ৰেখা অংকন কৰা। এতিয়া থিয় যেনেকে ডিগ্ৰী মান বহুৱা। তোমালোকে কৰি চাবাচোন। এইবাৰ ৰেখাসমূহে কাটাকাটি কৰা কেইটামান স্থান চিত্ৰত দেখুওৱাৰ দৰে মাজে মাজে সৰু ঘেৰেৰে চিন দিয়া আৰু এই ঘেৰসমূহক ক, খ, গ, ঘ আদি নামেৰে নামকৰণ কৰা। থিয় ৰেখাবোৰৰ পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাবোৰক উত্তৰ অক্ষাংশ বুলি ধৰি লোৱা। এতিয়া ক ঘেৰটি 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশ অৱস্থিত পাবা।
আন আন ঘেৰকেইটিৰ অৱস্থান নিৰ্ণয় কৰিবলৈ যত্ন কৰা। এনেদৰে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি। মনত ৰাখিবলগীয়া কথা, পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। পৃথিৱীৰ উপৰিভাগৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে। ইয়াক বিষুৱ ৰেখা বোলে। বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰকে অক্ষৰেখা বোলে। পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখা লোৱা হয় আৰু এই ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলে। বিষুৱৰ পৰা উত্তৰে আৰু অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণ থকা অক্ষৰেখাসমূহক মানক দক্ষিণ অক্ষাংশ হিচাপে নামকৰণ কৰা হয়। লণ্ডন চহৰৰ কাষত গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে যোৱা দ্ৰাঘিমাংশৰ ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা হিচাপে ধৰা হয়। 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখাডাল প্ৰকৃততে একেডাল ৰেখা। সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক তিনিটা তাপমণ্ডলত ভাগ কৰা হয়: গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি। অনুশীলনী, তোমালোকে এইবোৰৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবাচোন। Thank you for watching my video.